এইটো আপোনালোকে ভালকৈ জানে মোতকৈ, কাৰণ আপোনালোকে মোতকৈ বেছিকৈ গাঁৱে ঘূৰে ঘূৰি আছে, দেখি আছে। প্ৰতিদ্বন্দ্বী শব্দটোৰ যদি একদম যদি ফিজিকেল মিনিংটো উলিয়ায়, যেনেকৈ মেট্ৰিকত 99.9% বা 100% পাছ কৰি ফাৰ্ষ্ট ষ্টেণ্ড কৰে আৰু 0.5 বা 0.3 কাৰণে ফাৰ্ষ্ট ষ্টেণ্ড কৰিব নোৱাৰে, তেনেকুৱাহে প্ৰতিদ্বন্দ্বী বোলা হয়। কিন্তু ইয়াত তেনেকুৱা সেই প্ৰতিদ্বন্দ্বী ভাষা যিটো তাৰ যিটো আমাৰ অৰ্থ, সেইটো কিন্তু ইয়াত যে এই নিৰ্বাচনত দেখা পোৱা যাব, সেইটো কিন্তু আমাৰ মনে ধৰা নাই। গতিকে প্ৰতিদ্বন্দ্বিতা দুটা দলৰ মাজত হ'ব, ছেকেণ্ড আৰু থাৰ্ড কোন হ'ব, ছেকেণ্ড আৰু থাৰ্ড কোন হ'ব সেইটোৰে প্ৰতিদ্বন্দ্বিতা হ'ব। বাকী ফাৰ্ষ্ট NDA হ'ব আৰু ব্যাপক ব্যৱধানত আমি ফাৰ্ষ্ট পজিশ্যন পাম, সেইটো নিশ্চিত হৈছে প্ৰায়। তেওঁ অসমক যিমান ক্ষতি কৰিছে বিগত কেইবছৰত অসমৰ, তাতকৈ ক্ষতি বেছি বেলেগ মানুহে কৰা নাই। অখিল গগৈয়ে বহুত বেছি ক্ষতি কৰিছে আৰু সেইকাৰণে মই অসমৰ ৰাইজক অখিল গগৈৰ এই কৰ্মকাণ্ডৰ প্ৰতি সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছোঁ। আমি 4 দিন আগত দেখিলোঁ মাধৱ ৰাজবংশীৰ লগত কিশোৰ ভট্টাচাৰ্যী ঘূৰি আছিলে কমলপুৰত। তাৰে পিছদিনা দেখা পালোঁ কিশোৰ ভট্টাচাৰ্যী অটল বিহাৰী বাজপেয়ী ভৱনত আহি গৈছে, বিজেপিত যোগদান কৰিছে। তো সেই দলৰ নেতাই যেতিয়া সেই দল এৰিছে, তো সেই দলৰ কি ভৱিষ্যত? কেইদিনমান আগত দেখিলোঁ গৌৰৱ গগৈৰ লগত মানস বৰা ঘূৰি আছে, আমাৰ অকণ বৰাৰ সুপুত্ৰ। তো মানস বৰা ঘূৰি থকা দেখিলোঁ, তাৰ পিছদিনা আগবেলা মই আগদিনা দেখিলোঁ যে মানস বৰা ঘূৰি আছে গৌৰৱ গগৈৰ লগত যোৰহাটত, আৰু পিছদিনা দেখা পালোঁ তেওঁ বিজেপিৰ অটল বিহাৰী বাজপেয়ী কাৰ্যালয়ত গুৱাহাটীত বিজেপিত যোগদান কৰিলে। গতিকে গাঁৱে ভূঞে চাৰিওফালে যিটো দেখিলোঁ যে কংগ্ৰেছ দলটোৰ প্ৰতি কংগ্ৰেছ দলৰ নেতাসকলৰে আস্থা নাইকিয়া হ'ল নেতৃত্বৰ ওপৰত বা দলটোৰ ওপৰত। গতিকে এইখন দুমন্ত নাম নহয়, কি হ'ব? BPFৰ ক্ষেত্ৰত কৈছোঁ, আজি যোৱাকালি দৰং জিলা BPFৰ যিমান জ্যেষ্ঠ নেতা আছে সকলোৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। গতিকে BPFত যদি দৰং জিলাৰ মানুহে, দৰং জিলাৰ মানে কাৰ্যকৰ্তা BPF দলৰ যদি বিজেপিত যোগদান কৰিছে, সেইখন দুবন্ত নাও নহয়, এইখন চলন্ত নাও হ'ব নেকি? সেইকাৰণে মই BPF আৰু কংগ্ৰেছক দুবন্ত নাও বুলি কৈছোঁ। তামোলপুৰ বিধানসভা সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰোঁ। আৰু তামোলপুৰত যিহেতু প্ৰথমবাৰ তামোলপুৰবাসী ৰাইজে লোকসভা নিৰ্বাচনত দৰং ওদালগুৰিত অন্তৰ্ভুক্ত হৈ ভোটদান কৰিবৰ কাৰণে তেওঁলোকে সুযোগ পাইছে। সেইকাৰণে মই তামোলপুৰৰ বিভিন্ন অঞ্চলত গৈ ৰাইজক এনেধৰণে আহ্বান জনাইছোঁ, তেওঁলোকৰ ওচৰত মই চিনাকি হৈছোঁ। যিহেতু ইয়াৰ আগত তামোলপুৰ সমষ্টি কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈ আছিল, গতিকে প্ৰথমবাৰ তামোলপুৰবাসী ৰাইজে পদুম ফুলৰ প্ৰতীকত ভোট দিয়াৰ এটা সুযোগ পাইছে আৰু ৰাইজে উদ্গ্ৰীৱ হৈ আছে যে আমি আমাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰটো কেতিয়া সাব্যস্ত কৰিব পাৰিম। ইতিমধ্যে দিন স্থিৰ হৈছে, 26 এপ্ৰিলত নিৰ্বাচন হ'ব আৰু তেওঁলোকে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মই এটা অনুমান কৰিছোঁ, তামোলপুৰবাসী ৰাইজে এইবাৰ 90% ৰাইজে তামোলপুৰৰ NDA প্ৰাৰ্থীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পতাৰ হেঁপাহেৰে আশাৰে এইবাৰ ভোটদান কৰিব NDAৰ পক্ষত।